নমস্কাৰ স্বাগতম জনাইছো আশা কৰোঁ সদায় আপোনালোকে ভালদৰে পঢ়া শুনা কৰি আছে আৰু আমি আজি আলোচনা কৰিম এই ভিডিঅ'টোত আসাম ইয়ৰ বুকৰ পৰা আপোনালোকক কিছুমান কুৱেশ্যন আহিবলগীয়া আৰু ছ'চিয়েল ষ্টাডিজৰ পৰা মানে সমাজ বিজ্ঞানৰ পৰা আহিবলগীয়া কিছুমান প্ৰশ্ন আপোনালোকক এই ভিডিঅ'টোত আমি আলোচনা কৰিম জিকে বোলা বস্তুটো বহুত ডাঙৰ হয় আমি পঢ়ি শেষ কৰিব নোৱাৰোঁ বহুত ডাঙৰ এখন জাল হয় তথাপিও আমি কিছুমান ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন অসমীয়ৰ বুকৰ পৰা আহিবলগীয়া আৰু ছ'চিয়েল ষ্টাডিজৰ পৰা আহিবলগীয়া কিছুমান কুৱেশ্যন আমি এই ভিডিঅ'টোত আলোচনা কৰিম মেক্সিমাম আমি মিনিমাম ধৰিছোঁ 30 নম্বৰ মাৰ্ক যদি আমি আনিব পাৰোঁ ছ'চিয়েল ষ্টাডিৰ পৰা আৰু অসমীয়াৰ বুকখনৰ পৰা তেতিয়াহ'লে আপোনালোকক বহুতখিনি সহায় হ'ব কিয়নো আমি ভাবোঁ যে কিছুমান ইম্পৰ্টেণ্ট যদি কুৱেশ্যন আমাক লাগে সেই কুৱেশ্যনবিলাক আমি নোট কৰি আপোনালোকক দিয়াটো আমাৰ দায়িত্ব তেতিয়াহ'লে আমি পলম নকৰোঁ আজি এই ভিডিঅ'টোত কি কুৱেশ্যন আপোনালোকৰ কাৰণে সকলোকে ইম্পৰ্টেণ্ট চাওঁ আহক প্ৰথম প্ৰশ্ন কাক 1958 চনত পদ্মশ্ৰী আৰু 1967 চনত অলকানন্দাৰ বাবে সাহিত্য অকাডেমী বঁটা প্ৰদান কৰা হয় ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি ৰজনীকান্ত বৰদলৈ ৰজনীকান্ত বৰদলৈ কি দিয়া হৈছিল পদ্মশ্ৰী আৰু অলকানন্দাৰ বাবে দিয়া হৈছিল ঠিক আছে লক্ষ্মীনাথ বেজবৰুৱাই লিখা একমাত্ৰ উপন্যাসখনৰ নাম কি ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন চি পদুম কোঁৱৰী হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাস প্ৰথম আধুনিক যুগৰ উপন্যাসখনৰ নাম কি প্ৰথম আধুনিক যুগৰ উপন্যাসখনৰ নাম হৈছে ভানুমতী অপশ্যন নম্বৰ এ ইয়াৰ কাৰেক্ট এনচাৰ মনত ৰাখিব এনেকুৱা প্ৰশ্ন আপোনালোকলৈ আহিব পাৰে নেক্সট প্ৰশ্ন পানিপথৰ প্ৰথম যুদ্ধ কাৰ মাজত সংঘটিত হৈছিল পানিপথৰ প্ৰথম যুদ্ধ কাৰ মাজত সংঘটিত হৈছিল ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ বাবৰ আৰু লোধিৰ মাজত পানিপথৰ প্ৰথম যুদ্ধ হৈছিল নেক্সট প্ৰশ্ন জোনাকী আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল জোনাকী আলোচনীৰ প্ৰতিষ্ঠাপক আৰু সম্পাদক কোন আছিল ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ চন্দ্ৰকুমাৰ আগৰৱালা ঠিক আছে পৰৱৰ্তী প্ৰশ্ন অসমীয়া গ্ৰন্থ ধন্য নৰ তনু ভালৰ গ্ৰন্থকাৰজনৰ নাম কি ধন্য নৰ তনু ভালৰ গ্ৰন্থকাৰজন হৈছে অপশ্যন নম্বৰ ডি সৈয়দ আব্দুল মালিকে এই গ্ৰন্থখন লিখিছিল ধন্যৰ তনুভাল নামৰ গ্ৰন্থখন ঠিক আছে ইয়াৰ পৰৱৰ্তী প্ৰশ্ন শৰাইঘাটৰ দলংখন কোনে মুকলি কৰিছিল তেতিয়াৰ প্ৰধানমন্ত্ৰী আছিল কোন জৱাহৰলাল নেহেৰু প্ৰধানমন্ত্ৰী আছিল তেতিয়া আৰু তেখেতেই জৱাহৰলাল নেহেৰু ডাঙৰীয়াই 1962 চনত কি কৰিছিলে এই শৰাইঘাটৰ দলংখন উদ্বোধন কৰিছিলে শৰাইঘাটৰ দলং কাম আৰম্ভ হৈছিলে 1958 চনত মানে 1958ত আৰম্ভ হৈছিলে আৰু লাষ্টত গৈ মুকলি হৈছিলে 1962 চনত নেক্সট কুৱেশ্যন অৰুণোদয় কাকতখনৰ প্ৰথম সম্পাদক কোন আছিল অৰুণোদয় কাকতখনৰ প্ৰথম সম্পাদক আছিলে অপশ্যন বি নাথান ব্ৰাউন আছিলে অৰুণোদয় কাকতখনৰ প্ৰথম সম্পাদক জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম হৈছে অপশ্যন নম্বৰ এ মৃত্যুঞ্জয় ঠিক আছে মৃত্যুঞ্জয় জ্ঞানপীঠ বঁটা পাইছিলে কোন চনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জন্ম হৈছিল কেতিয়া জন্ম হৈছিলে 1949 চনত অপশ্যন নম্বৰ চি ইয়াৰ কাৰেক্ট এনচাৰ বৰদোৱাত তেওঁ জন্ম হৈছিলে 1949 চনত ঠিক আছে নেক্সট প্ৰশ্ন কথা গীতাৰ ৰচক কোন ইয়াৰ কথা গীতা ৰচনা কৰিছিলে ভট্টদেৱে ঠিক আছে অপশ্যন নম্বৰ চি ইয়াৰ কাৰেক্ট এনচাৰ কথা গীতা ঠিক আছে নেক্সট প্ৰশ্ন মহাভাৰতৰ অসমীয়া ভাঙনি কোনে কৰিছিল যদি সোধা হয় ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি ৰাম সৰস্বতীয়ে মহাভাৰতক অসমীয়া ভাঙনি মানে অসমীয়ালৈ অনুবাদ কৰিছিলে ঠিক আছে পৰৱৰ্তী প্ৰশ্ন নেক্সট কুৱেশ্যন মিৰি জীয়ৰী নামৰ উপন্যাসখনৰ ৰচক কোন মিৰি জীয়ৰী কোনে লিখিছিল মিৰি জীয়ৰীখন লিখিছিলে অপশ্যন নম্বৰ ডি ৰজনীকান্ত বৰদলৈ কি লিখিছিলে মিৰি জীয়ৰী নামৰ এখন উপন্যাস লিখিছিলে ঠিক আছে ইয়াৰে পৰৱৰ্তী প্ৰশ্ন নেক্সট কুৱেশ্যনত আছে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কিমান চনত আৰু ক'ত হৈছিল অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন শিৱসাগৰত হৈছিল 1917 চনত শিৱসাগৰত হৈছিল আৰু তেখেত মানে যোনজন কি আছিলে আমাৰ সাহিত্য সভাৰ সভাপতি আছিল তেওঁ কোন আছিল পদ্মনাথ গোহাঞি বৰুৱা ঠিক আছে জোনাকীৰ প্ৰথম সম্পাদক কোন আছিলে অপশ্যন নম্বৰ বি চন্দ্ৰকুমাৰ আগৰৱালা জোনাকীৰ প্ৰথম সম্পাদক আছিলে ঠিক আছে মনত ৰাখিব এনেকুৱা কুৱেশ্যন আপোনালোকে চাগে ক্লাছ 10ত 9ত পঢ়ি থাকোঁতে এইবিলাক পঢ়ি আহিছে নেক্সট কুৱেশ্যন ছিকিম বিকম এ ফুলফিল্ড ষ্টেট অফ ইণ্ডিয়া ছিকিম ভাৰতৰ এখন পূৰ্ণাংগ ৰাজ্যত পৰিণত কেতিয়া হৈছিলে ইয়াৰ কাৰেক্ট এনচাৰ 1975 চনত ঠিক আছে নেক্সট প্ৰশ্ন উত্তৰ পূৰ্বাঞ্চলৰ পৰিষদ গঠন হৈছিল দ্য নৰ্থ ইষ্ট কাউন্সিল ৱাজ ফৰ্মড ইন ইয়াৰ ৰাইট এনচাৰ অপশ্যন নম্বৰ চি 1971 চনত দ্য নৰ্থ ইষ্ট কাউন্সিল NEC শ্বৰ্ট ফৰ্ম ৱাজ ফৰ্ম ঠিক আছে
মানে এইটো 1917 ফৰ্ম হৈছিল 1971 ঠিক আছে দ্য প্লেচ নামৰূপ ইন আছাম ফেমাছ ফৰ অসমৰ নামৰূপ কিহৰ বাবে বিখ্যাত নামৰূপ কিহৰ বাবে বিখ্যাত সাৰ কাৰখানাৰ বাবে ঠিক আছে নামৰূপ সাৰ কাৰখানা আপোনালোকে শুনিছে চাগে চ' নামৰূপ সাৰ কাৰখানাৰ বাবে বিখ্যাত ঠিক আছে হুৱেৰ ইজ ডফলা হিলছ লোকেটেড ডফলা পাহাৰ ক'ত অৱস্থিত ডফলা পাহাৰ অৰুণাচলত আছে ঠিক আছে আপোনালোকে শুনিছে ডফলা পাহাৰ ক'ত আছে বুলি ক'লে অৰুণাচলত আছে বীৰ চিলাৰায় প্ৰকৃত নাম কি আছিল হোৱাট ৱাজ দ্য ৰিয়েল নেম অফ বীৰ চিলাৰায় নাম আছিল শুক্লধ্বজ অপশ্যন নম্বৰ বি ইয়াৰ কাৰেক্ট এনচাৰ ঠিক আছে আৰু চিলাৰায় কাৰ পুত্ৰ আছিল যদি আপোনালোকক কুৱেশ্যন আহে তেতিয়া আপোনালোকে ক'ব পাৰিব লাগিব ঠিক আছে নেক্সট কুৱেশ্যন 1906 চনৰ কোনখন চহৰত অল ইণ্ডিয়া মুছলিম লীগ প্ৰতিষ্ঠা হৈছিলে ঠিক আছে ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ ঢাকাত হৈছিলে তৃতীয় বৌদ্ধ পৰিষদ পৃষ্ঠপোষকতা কৰিছিল দ্য থাৰ্ড বুদ্ধিষ্ট কাউন্সিল ৱাজ পাৰ্টনাৰশ্বিপ বাই ক'ত হৈছিল পৃষ্ঠপোষকতা ক'ত হৈছিলে অশোক অপশ্যন নম্বৰ বি ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন হু বিল্ড দ্য নামদাং ষ্টোন ব্ৰিজ নামদাং শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি ৰুদ্ৰসিংহই নামদাঙৰ শিলৰ সাঁকো বনাইছিল হুৱেন ডিড ইণ্ডিয়া বিকাম এ মেম্বাৰ অফ UNO ভাৰতবৰ্ষ কেতিয়া ৰাষ্ট্ৰসংঘৰ সদস্য হৈছিল 1945 চনত 1945ত ভাৰতবৰ্ষ UNO মানে ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যনৰ সদস্য হৈছিল আৰু UNO মুখ্য মানে অফিচ ক'ত আছে নিউয়ৰ্কত ঠিক আছে হুইচ কাণ্ট্ৰি ইজ কলেড ডোন দেশ বুলি কোন দেশক কোৱা হয় অপশ্যন ডি ভূটানক কোৱা হয় ডোন দেশ ঠিক আছে ইয়াৰে পৰৱৰ্তী প্ৰশ্ন হুইচ অফ দ্য ফলোইং ইজ এ নট পাৰ্মিনেণ্ট নাম্বাৰ অফ UN Security Council নিম্নলিখিত কোনটো ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্বাস্থ্য সদস্য নহয় সেয়া কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ডি জাপান UNৰ ছেক্ৰেটাৰী নহয় ঠিক আছে ভাৰতৰ কেন্দ্ৰীয় ঔষধ গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত হুৱেৰ ইজ দ্য চেণ্ট্ৰেল ড্ৰাগ ৰিচাৰ্চ ইনষ্টিটিউট অফ ইণ্ডিয়া ইজ লোকেটেড লক্ষ্ণৌ মানে উত্তৰ প্ৰদেশত আছে কি আছে দবাই বনোৱা ফেক্টৰী ঠিক আছে কোনে মহাত্মা গান্ধীক জাতিৰ পিতা বুলি উপাধি দিছিল সুভাষ চন্দ্ৰ বোছে কি দিছিল মহাত্মা গান্ধীক জাতিৰ পিতা উপাধি দিছিলে ঠিক আছে মনত ৰাখিব ইয়াৰ পৰৱৰ্তী প্ৰশ্ন নেক্সট কুৱেশ্যনত আছে ইন হুইচ ইয়েৰ ৱাজ দ্য ফাৰ্ষ্ট এমেণ্ডমেণ্ট টু দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া মেড প্ৰথম সংশোধনী কেতিয়া হৈছিল আমাৰ সংবিধানৰ 1951ত অপশ্যন নম্বৰ চি ইয়াৰ কাৰেক্ট এনচাৰ আমাৰ সংবিধানখন প্ৰথম সংশোধনী হৈছিলে 1951 চনত প্ৰশ্ন এইটো আহিব পাৰে আপোনালোকে চাই যাব ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো ঠিক আছে ইয়াৰে পৰৱৰ্তী প্ৰশ্ন কম্পিউটাৰ সাক্ষৰতা দিৱস পালন কৰা হয় ৱৰ্ল্ড কম্পিউটাৰ লিটাৰেচি ডে ইজ চেলিব্ৰেটেড ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি 2 ডিচেম্বৰ তাৰিখে কম্পিউটাৰ সাক্ষৰতা দিৱস পালন কৰা হয় ঠিক আছে 132 সংখ্যক ডুৰাণ্ড কাপ 2023 খিতাপ কোনে লাভ কৰিছিল ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ মোহন বাগানে কেইবাবাৰো এই ডুৰাণ্ড কাপৰ কি হৈছে চেম্পিয়ন হৈছে আপোনালোকে মনত ৰাখিব ইন হুইচ ফিল্ম ডক্টৰ ভূপেন হাজৰিকা ছং ফৰ দ্য ফাৰ্ষ্ট টাইম কোনখন ছবিত ডক্টৰ ভূপেন হাজৰিকাই প্ৰথমবাৰৰ বাবে গীত গাইছিল ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ডি ইন্দ্ৰমালতী মানে ছবিখনত তেওঁ প্ৰথম গীত গাইছিলে মনত ৰাখিব ঠিক আছে ইয়াৰ পৰৱৰ্তী প্ৰশ্ন নেক্সট কুৱেশ্যন আছে গৰিবী হটাও শ্লোগানটো কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাত দিয়া হৈছিলে গৰিবী হটাও এই শ্লোগানটো দিয়া হৈছিলে পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনা অপশ্যন নম্বৰ বি ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট প্ৰশ্ন ভাৰতৰ কোনখন ৰাজ্যত পঞ্চায়তী ৰাজ প্ৰতিষ্ঠা নাই ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি নাগালেণ্ডত কি নাই পঞ্চায়তী ৰাজ ব্যৱস্থা নাই ঠিক আছে আৰু ৰাজস্থান হৈছে প্ৰথমখন পঞ্চায়তী ৰাজ ব্যৱস্থা ৰাজ্য হয় ঠিক আছে পৰৱৰ্তী প্ৰশ্ন আছে অসমত প্ৰথম কেতিয়া পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন নম্বৰ এ 1996ত প্ৰথম অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল ইয়াৰে পৰৱৰ্তী প্ৰশ্ন সংবিধানৰ কোনটো অনুচ্ছেদত আইনৰ সন্মুখত সমতাৰ অধিকাৰ দিয়া হৈছে ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ আৰ্টিকল 14 অনুচ্ছেদ নম্বৰ 14 দিয়া হৈছে সংবিধানত ঠিক আছে সমতাৰ অধিকাৰ দিয়া হৈছে
আশা কৰোঁ আপোনালোকক ভিডিঅ'টো নিশ্চয় পচন্দ আহিছে বা ভাল লাগিছে আপোনালোকক ইম্পৰ্টেণ্ট কিছুমান যিমান দিব পাৰিলোঁ আৰু আহি থকা ভৱিষ্যত মানে কাইলৈ আৰু ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন আমি কালেক্ট কৰি আছোঁ সেই যোনবিলাক কুৱেশ্যন আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব চ' আশা কৰোঁ আপোনালোকৰ নিশ্চয় ভাল লাগিছে আৰু ভাল পাইছে আপোনালোকৰ ইম্পৰ্টেণ্ট যোনটো কুৱেশ্যন লাগিছে এইটো কুৱেশ্যন আহিবৰ দৰে সেই কুৱেশ্যনটো আপোনালোকৰ কপিত নোট কৰক আৰু সেইটো ৰিভাইজ কৰক ঠিক আছে আশা কৰোঁ সকলোৰে এক্সাম ভাল হ'ব তো ভাল হোৱাটোৱে মই কামনা কৰিছোঁ থেংক ইউ